এটা নিদৰ্শন বুলি ক'ব লাগিব অসমীয়া সনাতন ধৰ্মত এই প্ৰথম এনেকুৱা বিয়া আৰু অসমত হয়তো এইখনে সৰ্বশ্ৰেষ্ঠ বুলি ক'ব লাগিব সনাতন ধৰ্মত এই বিদ্যাবাসত এনেকুৱা বিয়া এখন আৰু মই এটা বস্তুৱে ক'ব বিচাৰিছোঁ অসমৰ নৱপ্ৰজন্ম যিবিলাকে মাক দেউতাকক বৃদ্ধাশ্ৰমত থয় তেওঁলোকে এই বিয়াখনৰ পৰা নীতি শিক্ষা লোৱা উচিত শিষ্টাচাৰ শিকা উচিত আৰু প্ৰেম মানে যি বৈবাহিক সম্পৰ্ক বা দেহৰ সম্পৰ্ক এইটো যে নহয় সেই কথাটো নৱপ্ৰজন্মই শিকা উচিত আপুনি যিমান মাঙ্গলিক কাৰ্য কৰিলে এইখন ব্যতিক্ৰম আপোনাৰ জীৱনত এইখন সম্পূৰ্ণ ব্যতিক্ৰম আৰু খুব মানে আনন্দদায়ক বুলি ক'ব লাগিব এইখন বিয়া হয়তো সকলোৰে মনত আনন্দ দিব ভাল লাগিল নমস্কাৰ মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়ালৰ চেনেলটোলৈ আৰু বন্ধু বান্ধৱীসকল এই যিখন বিয়া আছিলে ককা আইতা যিখন বিয়া সেইখন বিয়াখন হেনো মেকিং বিয়া আছিলে আৰু সেইখন বিয়া হেনো এখন নাটকীয় বিয়া আছিলে এখন কিবা হেনো সেই বিয়াখন হেনো কি স্বাৰ্থ কাৰণে পতা হৈছিলে উৎপলে পাতিছিলে বোলে মই কোৱা নাই এইটো কথা মই কোৱা কথা নহয় মই দেখুৱাম কোনে কৈছিলে এই বিয়াখন মই এইটো কথা ক'ব বিচাৰোঁ যে বুঢ়া বয়সত মানুহ বিয়া পাতিব নোৱাৰে নেকি বুঢ়া বয়সত মানে প্ৰেম হ'ব নোৱাৰে নেকি যে বুঢ়া বয়সত যে মানুহে যে কৈছে যে এখন মেকিং বিয়া এখন মানে এক্টিং কৰিছে এখন নাটক কৰিছে আমুক কৰিছে তামুক কৰিছে মানুহে কি ইমানখিনি টকা পইচা খৰচ কৰি বিয়াখন পাতিছে এখন কি নাটকৰ বিয়া হ'ব পাৰে নেকি যদি নাটকেই যদি হয় ইমানখিনি মানে কৰিবনো কি দৰকাৰ যদি নাটকেই হয় থুলমূলকৈ থৈ দিলেই হৈ গ'ল গতিকে বুঢ়া বয়সত কি প্ৰেম হ'ব নোৱাৰে নেকি আপোনালোকে কি ভাবে বুঢ়া বয়সত প্ৰেম হ'ব নোৱাৰে নেকি বুঢ়া বয়সত মানে বিয়া পাতিব নোৱাৰে নেকি বুঢ়া বয়সত কি বিয়া পতা কিবা সীমা আছে নেকি যে ইমানটো বয়সলৈকে যে হ'লে এই বয়সটো হ'লে যে বিয়া পাতিব নোৱাৰিব যে আজি বয়সটো ইমান হ'ল যে 60 বছৰ হ'ল 60 বছৰ ওপৰত বিয়া পাতিব নোৱাৰে যে 70 বছৰ হ'ল 70 বছৰ ওপৰত মানে বিয়া পাতিব নোৱাৰে এইটো মেক্সিমাম কোনো সীমা নাই বোলে এটা সীমা আছে লিমিট এটা সীমা আছে বয়সত বিয়া পতা এটা সীমা আছে বিয়া পতা আৰু সেই সীমাটো হৈছে 18 বছৰ তলত বিয়া পাতিব নোৱাৰে আৰু ল'ৰা হ'লে 21 বছৰ তলত বিয়া পাতিব নোৱাৰে 21 বছৰ ওপৰ হ'ব লাগিব 18 বছৰ আৰু 21 বছৰ হ'ব লাগিব তেতিয়া বিয়াখন পাতিব পাৰে কাৰ এটা বিয়াখনক লৈ যি মানুহে মানে আকৌ ইউটিউবত বিতৰ্ক আনিছে যে বিয়া পাতিব নোৱাৰে কম বয়সত সেই এইটো কি বুলি কয় এই বৃদ্ধ বয়সত বিয়া পাতিব নোৱাৰে কিন্তু 18 বছৰ ওপৰ হ'লে বা 21 বছৰ ওপৰ হ'লে বিয়াখন পাতি ধুনীয়াকৈ এইটো লিমিটত এটা সীমা আছে বুজি পালে গাইজ বন্ধু বান্ধৱীসকল আৰু মানে যিসকলে মানে বিতৰ্ক কৰিছে এই মানে কথাটোক লৈ কি কাৰণে বিতৰ্ক কৰিছে এই কথাটোক লৈ যে বৃদ্ধ বয়সত বিয়া পাতিব নোৱাৰে কি কাৰণে বিয়া পাতিব নোৱাৰে সীমা নাই নহয় যে ইমানটো বয়সলৈকে যে মানুহে বিয়া পাতিব পাৰিব তাৰ পিছত মানুহে বিয়া পাতিব নোৱাৰে এইটো কথা নাই আৰু যিসকলে কৈছে মই মানে দেখুৱাম মানে কোনে কৈছে যে বিয়া পাতিব নোৱাৰে কি কাৰণে বিয়া নাই পতা মানে বিয়াখন পতাৰ বিৰোধিতা কৈছে মই দেখুৱাম আপোনালোকে তেনেকৈ ভিডিঅ' চাব সেইখিনি কথাখিনি গৈ লৈছোঁ আৰু যিসকলে বিতৰ্ক কৰিছে সেইসকলক কওঁ আপোনালোকে কি বিয়াখন পতা দেখি বুঢ়া বুঢ়ী হালক আৰু মানে বৃদ্ধ আইতাসকলক বা ককা আইতাসকলক আপোনালোকে মানে হিংসা লাগিছে নেকি বিয়াখন পতা দেখি কি কাৰণে এনেকুৱা কৈছে আৰু মানে আপোনালোকে ভিডিঅ'টো চাই লওকচোন বাৰু কোনে আকৌ মানে বিৰোধিতা কৰিছে 65 বছৰীয়া আৰু 75 বছৰীয়া বৃদ্ধাক বিয়া পাতি দিয়া হ'ল যিটো সময়ত ভালকে শুনিব যিটো সময়ত অসমত বিভিন্ন সমস্যা ভাৰাক্ৰান্ত মূল্য বৃদ্ধিৰ সমস্যা হওক আপোনাৰ নিবনুৱা সমস্যা হওক কোম্পানীৰ ল'ৰা ছোৱালীবিলাকক বহুত টাইম খটুৱাই কম পইচা দিয়া হওক বিভিন্ন সমস্যা ভাৰাক্ৰান্ত সেইবিলাক কিন্তু সমস্যাৰ কাৰণে সংবাদ মাধ্যমবিলাকে কিছু বুলি কৈছো মুক্ত কণ্ঠে মাত দিব নোৱাৰে আজি এই বিয়াখনৰ বিষয়ে কৈছো এইখন বিয়া নহয় এইখন হৈছে মেকিং একদম দেখিলে স্পষ্টকে গম পায় এখন মেকিং বৃদ্ধাশ্ৰমলৈ মানুহ কিয় আহে চাবলৈ আৰম্ভ কৰিছে বৈকুণ্ঠ প্ৰিন্সৰ সৈতে মুক্ত কণ্ঠ বৃদ্ধাশ্ৰমলৈ মানুহ কিয় আহে বৃদ্ধাশ্ৰমলৈ মানুহৰ সংসাৰৰ জ্বালা যান্ত্ৰণা সকলো শেষ কৰি যেন স্বৰ্গতহে তেওঁলোক আকৌ আহি পালে বিভিন্ন সমস্যা বিভিন্ন জ্বালা যান্ত্ৰণাৰ পিছত উপায়ন্তৰ হৈ বৃদ্ধাশ্ৰমত আহি কিছুদিন মৃত্যুৰ আগত সুখেৰে থাকিব বিচাৰে ককা আইতাসকলক যেতিয়া আমি দেখো বৃদ্ধাশ্ৰমত আমাৰ বুকুখন ফাটি যায় এনেকুৱা লাগে যে কি কৰি দিওঁ সেই ককা আইতাই জ্বালা যান্ত্ৰণা কিয় ককা আইতা হৰাইছে নহয় ল'ৰা ছোৱালীয়ে চোৱা নাই নহয় কোনো নাই আহি পেলাই তেওঁলোক বৃদ্ধাশ্ৰমত আছে একেজন মানুহৰ দুখন বৃদ্ধাশ্ৰম আছে এই বৃদ্ধাশ্ৰমৰ এখন বৃদ্ধাশ্ৰমৰ ককা এজনক অন্য এখন বৃদ্ধাশ্ৰমৰ আইতা এগৰাকীক বিয়া পাতি অনাৰ এটা আদৰ্শ দেখুৱাই দিছে অত্যন্ত লজ্জাজনক ই সমাজৰ কাৰণে অতি বেয়া কথা তেওঁলোকৰ মাজত প্ৰেম হোৱা নাই কাৰণ কিয় প্ৰেম হোৱা নাই তেওঁলোকৰ এই বয়সত নিজৰ শৰীৰটোৱে অবস যাৰ শৰীৰে অবস যি ভালকে আৰু অত্যাধুনিকভাৱে মেকআপ দি দিয়া হ'ল আইতাজনীক জোৰ জবস্তিকে ককাক মানে বিভিন্ন কথা কবলৈ দিয়া হ'ল বাবু লভ ইউ কিবা আই লভ এইটো হৈছে বৃদ্ধাশ্ৰমৰ প্ৰচাৰ এই বৃদ্ধাশ্ৰমখনলৈ মই ভাবো চাই চিতিহে মানুহে মানে দান অনুদান কৰাটো ভাল
ইয়াৰ আগতেও বহু বিতৰ্ক গৈছে কিন্তু তথাপিও বৃদ্ধাশ্ৰম চলোৱা কৰ্তৃপক্ষক ল'ৰাজনক আমি সদায় সমৰ্থন কৰো কাৰণ বৃদ্ধাশ্ৰম এখন চলোৱাটো বহুত কষ্টৰ কথা যোনে তোনে নোৱাৰে মানে কোটি টকা দিলেও বৃদ্ধাশ্ৰম চলাব নোৱাৰে সেইখিনিলৈকে তেওঁ ঠিকে আছে কিন্তু অতি বেছি লোভ মোহ হলে মানুহৰ বেয়া যিসকল ককা আইতাই মায়া মোহ ত্যাগ কৰি আহি ইয়াত স্বৰ্গ সুখ লবলৈ আহিছিল তেনেকুৱা ককা আইতাক আকৌ মায়া খনাই দিলে বহুতে লিখিছে আয়ৈ দেখি জীৱনৰ শেষ সময়ত তেওঁলোকে জীৱন সংগিনী বিচাৰি পাইছে খুব ভাল হৈছে মিছা কথা তেওঁলোকক কালি গোটেই দিনটো শাস্তি দিয়া হল মানসিকভাৱে শাস্তি দিয়া হল শাৰীৰিকভাৱে শাস্তি দিয়া হল আৰক্ষীয়ে তৎকালীনভাৱে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি গোটেইখিনিকে যিসকলে এই পৰুচনা কৰিছে এই ব্যৱস্থাটো মানে বনাই দিছে তেওঁলোকক এৰেষ্ট কৰিব লাগে আৰু কিছু ইউটিউবাৰৰ কথা কৈছো কিছু ইউটিউবাৰ কণ্ঠশিল্পীৰ কথা কৈছো কেইটামান পইচা আৰু নিজৰ পাব্লিচিটিৰ জহত কিছুৱে পইচাৰ কাৰণে কিছুৱে পাব্লিচিটিৰ কাৰণে বৃদ্ধাশ্ৰমলৈ গৈছো বিয়া খাইছো এটা পাব্লিচিটি কিছুৱে পইচাৰ আশাত এই বিয়াখন প্ৰচাৰ কৰিছে ককা আইতাক আগবাঢ়িবই নিদিয়ে একদম মোবাইলৰ ওপৰত আপুনি কি ক'ব এই মুহূৰ্তত এজনে কৈছে জান আই লাভ ইউ হেৰি আই লাভ ইউ দেহা আই লাভ ইউ এইবোৰ মিছা কথা সাংঘাতিক ধৰণে শাৰীৰিক মানসিক অত্যাচাৰ চলিছে এইটো আমি বিভিন্ন মহলৰ মানুহে কালি কথা পাতিছো আমি ৰাতি কালি বহুত ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ কথা পাতিছো এইবিলাক কাম নকৰিব যিবিলাকে সমাজত বেয়া বিয়পাব পাৰে সেইবিলাক কাম নকৰিব আপুনি বৃদ্ধাশ্ৰম খুলিছে আপুনি বৃদ্ধাশ্ৰমৰ কাৰণে ইমান কষ্ট কৰিছে তাৰ কাৰণে আপোনাক হাজাৰবাৰ চেলুট কিন্তু মানুহক আজি যদি অন্য এজন ককাই কয় যে মই এই আইতাগৰাকীক বিয়া পাতিম অন্য এগৰাকী আইতাই যদি কয় মই এই ককাক বিয়া পাতিম তেতিয়া কি হ'ব কোন গোটেই চেদেলি বেদেলি হৈ যাব নাই এটা নিয়ম থাকিব লাগিব এইটো হ'ব পাৰে নেকি এইটো মিছা কথা তেওঁলোকক এক্সট্ৰাকে মাতি আনি খুলিলে এইটো যে এটা প্লেনিং গেম এইটো যে মানুহৰ মাজত এটা বিক্ষোভ বাষ্প যুৱ প্ৰজন্মৰ মাজত সমাজৰ মাজত যে দলিয়াই দিছে এইটো ধুনীয়াকে একেবাৰে ওলাই পৰিব অলপ তদন্ত কৰিলে হৈ গ'ল এনেকুৱা কাম নকৰিব এইটো এটা পাব্লিচিটি আগতে বেলেগ আইতা এগৰাকীক লৈ খুব পাব্লিচিটি কৰিলে এতিয়া একো উপায় নাপায় এইটো কাম কৰিছে এইটোৱে আপোনালোকৰ আহিবলগীয়া যিমানবিলাক আমাৰ ভৱিষ্যত প্ৰজন্ম আছে ই অতি বেয়া বাৰ্তা সূচাব নো ডাউট আমি ভাবিছিলো যে বা ভালে হৈছে দেই আইতাগৰাকীয়ে মানে ককা এজন পাইছে আৰে বৃদ্ধাশ্ৰমলৈ আহি আকৌ বিয়া ইটছ পচিবল এইটো মিছা কথা গুকাত মিছা কথা মই ক'ব পাৰো এইটো মিছা কথা কেনেকে প্ৰেম হ'ব ক'ত থাকিব এতিয়া তেওঁলোকৰ যদি আকৌ কিবা এটা হয় তেওঁলোকক আকৌ কোনে চাব এইবিলাক বহুত কথা আহি যায় বেমেজালিৰ দিশলে ঠেলি দিয়া হ'ল ককা আইতাক এই সমাজখনৰ মাজত এটা বেয়া প্ৰভাৱ বিস্তাৰ কৰি দিয়া হ'ল মাথো টকা 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 ইয়াৰ আঁৰত হৈছে টকা লাগে একদম চিধা কথা মই অলপ দিনৰ আগত মই নিজে বৃদ্ধাশ্ৰম এখনৰ লগত জড়িত মই এখন বৃদ্ধাশ্ৰমত গৈ পেলাই মই মুকলি অনুষ্ঠানত কৈ থৈ আহিছো যে বৃদ্ধাশ্ৰমৰ মালিকে আমাৰ টকাৰে যদি বাহিৰত বিদেশ ফুৰিবলৈ গৈছে 20-25 জনী আইতা ককাক যদি চোৱা চিতা কৰি কষ্ট কৰি তেওঁলোকৰ মুড গু পেলাই যদি তেওঁলোকে কষ্ট কৰি আমাৰ পইচায়ো বিদেশ ফুৰিব গৈছে তাক আপোনালোকে কেতিয়াও হকা বাধা নিদিব কাৰণ তেওঁলোকেও এনজয় কৰক সদায় ককা আইতাৰ লগত লাগি থাকিব নোৱাৰে এইবুলি কৈছো আমি ইমানখিনিলৈকে ছাপৰ্ট কৰো কিন্তু এনেকুৱা ধৰণৰ ফটুৱা মেণ্টেলিটিৰ কাম যদি কৰে এনেকুৱা ভাইৰেল বিয়া কৰিবলৈ যায় এগৰাকী আৰ্টিষ্টে ষ্টেটাছ দিছে ভাইৰেল বিয়া বোলে ককা আইতাৰ এইটোৱে হৈছে আজিৰ দিনৰ পৰিৱেশ সমাজ আৰু কিমান নিম্ন খাপলৈ যাব কিয় সমাজৰ মুধা ফুটা ব্যক্তিসকল তালৈ গৈছে বিয়া খাবলৈ কিয় গৈছে তেওঁলোকক নো ডাউট তেওঁলোকক কিবা সহায় কৰিবলৈ গৈছে চব মানুহ সহায় কৰিবলৈ যায় আমিও ডনেশ্যন কৰিছো আগতে কিন্তু এই বিয়া পাতি ককা আইতাক পুনৰ এই যে এটা মায়া জালৰ ভিতৰত ভৰাই দিলে ইয়াৰ কাৰণে দণ্ডনীয় কোন এইটো উচিত বিচাৰ ৰাইজে কৰিব লাগে আমি কৈছোঁ এখন কোনো নাটকৰ বিয়া নহয় কোনো নাটক কোৱা নাই বিয়াখন ধুনীয়াকৈ পাতিছে হৈছে আৰু বুঢ়া বুঢ়ীসকলে আগত বিয়া পতা নাছিলে কোনো এজনে বিয়া পতা নাছিলে আৰু আইতাও বিয়া পতা নাই ককাই বিয়া পতা নাই গতিকে তেখেতে এতিয়া এইসকলে মানে বিয়াৰ সুখটো পাইছে আৰু এইসকল কেতিয়াও নাটকৰ বিয়া হ'ব নালাগে এখন বিয়া হয় আৰু যিসকলে মানে বিতৰ্ক কৰিছে সেইসকলে এখনক লৈ বিতৰ্ক নকৰিব আৰু ককাই আইতাসকলৰ কিবা এটা মনৰ সপোন আছিলে বহুত আগৰ পৰা সেই সপোনটো এতিয়া পূৰণ হৈছে গতিকে ককাই আইতাসকলক আপোনালোকে মনো কষ্ট নিদিব আজি ভিডিঅ'টো আজিলৈকে ইমান আছিলে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি গতিকে লাইক এটা দি যাব গতিকে আজি আহোঁ গতিকে বাই বাই নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ